পানীৰ ফাইলৰ প্ৰথম দফাত পানীয়ে জানো বিচাৰে বাট এৰি আহি নিজা ঘাট। দ্বিতীয় দফাত পানীৰ জানো ঠিকনা থাকে নাথাকে বাবেই সোমাই সি যেনি তেনি। তৃতীয় দফাত পানীয়ে মন্দিৰ নিচিনে মছজিদ। পানীৰ আকাৰ নাথাকে সেই পানীৰ ধৰ্মও নাথাকে। চতুৰ্থ দফাত পানীয়ে ঘিণ কৰিব নিশিকিলে সেয়েতো উপচাই আমাৰ বাট। তলৰ কথাখিনিৰ বাবে কোনো দফা নাথাকে। পানীক লৈ দৰদাম চলে অভিজাত কোঠাত। পানীয়ে জানো জানে এই কথা। তলৰ কথাখিনি দেখা নাই কোনো এটা দফাত। এতিয়া পানীৰ ফাইলবোৰ সজোৱা হ'ব। মাটি ৰঙৰ ৰছীৰে বন্ধ কৰা হ'ব তাৰ বাট তাৰ কণ্ঠ। পানীয়ে চেলেকিছে মোৰ বিচনা, চেলেকিছে পুৰণি লো বাকচ য'ত আয়ে সযতনে ৰাখিছিল পিতাৰ জীয়া স্মৃতি। চিনাকি গাঁওবোৰ অচিনাকি হ'ব, চিনাকি মানুহবোৰো নোহোৱা হ'ব। পানীৰ ফাইলবোৰ পৰি থাকিব, ফাইলবোৰ পৰি থাকিব। পানীলৈ মোৰ বৰ দুখ লাগে। পানী ইমান সৰল ইমান সহজ। পানীয়ে বিচাৰি লৈ নিজা বাট এৰি আহি নিজা ঘাট। পানী সঁচাকৈয়ে ইমান সহজ নে? মহাশয়, পানীৰ ফাইলটো আপোনাৰ টেবুলতে আছে। আই পিতাই নাজানিলে কোনো কালে পানীৰ ফাইলৰ কথা। ধন্যবাদ।